দুলিয়াজানৰ কমলাবাৰী ইণ্ডিয়ান অইল ডিপুৰ সমীপত এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা। মেঘালী মুৰা নামৰ এগৰাকী 22 বছৰীয়া যুৱতীৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। যুৱতীগৰাকীৰ ঘৰ টেঙাখাত বেঙেনাবাৰীত বুলি জানিব পৰা গৈছে। মৃত মহিলাগৰাকী কমলাবাৰী বৰগাথৈ গাঁৱৰ পল্লৱ নেওগ নামৰ এজন লোকৰ ঘৰত বনকৰা হিচাপে নিয়োজিত আছিল। কি কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে এনে চৰম পন্থা বাছি ল'লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনাস্থলীত দুলিয়াজান আৰক্ষী আৰু প্ৰশাসনিক বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইপিনে দুলিয়াজান আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। হয়, আজি 4 বছৰ হ'ল নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছিলোঁ। এতিয়া আজি ৰাতিপুৱা মোৰ ছোৱালীজনীয়ে মানে মোক ক'লে যে দেউতা মেঘালী বাৰ লগত গৈ শুমগৈ। এনেকৈ মাজে মাজে তাই গৈ শুৱেগৈ ৰাতিপুৱা আৰ্লি মৰ্ণিং 5টামান বজাত 5:30 বজাত উঠি গৈ তাইৰ লগত শুৱেগৈ। সৰুৰ পৰাই ডাঙৰ দীঘল কৰিছে। আজিও ক'লে যে মেঘালী বাৰ লগত গৈ শুমগৈ। তাইক মই লৈ আহিছোঁ, তাই খোৱাবলৈ, তাই বিচনালৈ পৰ্দাখন টানিয়ে মানে মই দেখিছোঁ। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স 21-22 বছৰমান হ'ব। কিমান বছৰ পৰা আছে আপোনালোকৰ? তাই মোৰ ঘৰত 4 years বুলি ক'ব পাৰে। মোৰ ঘৰৰ ছোৱালীৰ নিচিনা হৈ গ'ল। কি নাম? মেঘালী মুৰা। ক'ত ঘৰ তাই? তাই ঘৰ আপোনাৰ মানে তাই ঘৰ বুলিবলৈ নিজৰ ঘৰ বুলিবলৈ তেনেকৈ নাই। হয়, মাক বাপেক সৰুতে ঢুকালে, মাক বেলেগৰ লগত গুচি গ'ল। সেইকাৰণে তাই মানে আইতাকৰ ঘৰত ডাঙৰ হোৱা, আপোনাৰ মামাকৰ ঘৰত, মাহীয়েকৰ ঘৰত তেনেকেই মানে য'তে ত'তে থাকি তাই ডাঙৰ হ'ল। আপোনাৰ 4 বছৰৰ আগত মোৰ ঘৰলৈ তাই আহিলে। হয়, আৰু কি কাৰণে চুইচাইড কৰিলে? কাৰণে মানে মই নিজে হতভম্ব, অসম্ভৱ কথা মানে মোৰ এতিয়াও বিশ্বাস কৰিবলৈ মানে মোৰ টান লাগিছে। মাৰপিট চাৰপিটটো কোনো কৰা নাই? আপুনি এতিয়া বাউণ্ডেৰী সুধি ল'ব পাৰে। তাই মোৰ ঘৰৰ ছোৱালীৰ নিচিনা। মানে তাইক মই কি ক'ম, মানে তাই আহোঁতে যেনেকুৱা আছিলে আৰু এতিয়া চেহেৰাৰ মাজত মানে আকাশ পাতাল পাৰ্থক্য। তাই ঘৰলৈ গ'লেই কয় মানে চবে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।